राज्यसभा सांसद ऑल इंडिया कांग्रेस माइनरिटी सेলৰ सभापति विशिष्ट शिल्पी कवि इमरान प्रतापगुरी डांगरिया आহি हालबारी समष्टित राइजक सम्बोधन करिले कले जे बीपीएफ और यूपीपीएलक भोट दिया माने बीजेपीक भोट दिया और ভাল লাগিल যে তেওঁ কলে যে বিজেপি দলৰ হিংসা ৰাজনীতি মাত্ৰ কংগ্ৰেছ দলে শেষ কৰিব পাৰিব যেটো কংগ্ৰেছ দল राहुल गांधी डांगरिया কোৱাৰ দৰে मोहब्बत की दुकान नफरत की बाजारत खुलिबले বিচাৰে प्रायत तरुण गगৈদেৱক দৰে সকলোকে সামৰিব বিচাৰে মই মাত্ৰ এটাহে কথা কওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান পাতল ভাৱেৰে যে কলে যে বিটিআৰৰ কিয় প্ৰয়োজন আছে এই কথা তো আমি সম্পূৰ্ণভাৱে গৰিহণা দিছো এয়া হল বিটিআৰ চুক্তি কৰা মানুহসকলৰ আৰু শহীদসকলৰ প্ৰতি এটা অপমানজনক বক্তব্য আমি দাবী জনাইছো যে মুখ্যমন্ত্ৰী মহোদয় এই কথাৰ কোৱা কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ মানুহৰ পৰা ক্ষমা বিচাৰিব লাগে যি কথা মই আগতে কৈছিলো এইখিনি কথা সত্য প্ৰমাণ হল তেওঁ বিটিআৰটো নোহোৱাটো বিচাৰে তেওঁ অসমৰ 6 শেডিউল নোহোৱাটো বিচাৰে তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নোহোৱাটো বিচাৰে তেতিয়াহে গৈ তেখেতৰ পৰিবাৰ সুকে কোণে ৰিজৰ্ট খুলিব পাৰিব তেতিয়াহে তেখেতৰ পৰিবাৰ চাৰিওফালে বাগান কিনিব পাৰিব তেতিয়াহে তেওঁ চাৰিওফালে আদানী আম্বানী আৰু পতঞ্জলিক মাটি দিব পাৰিব তো এয়া হল তেখেতৰ বাস্তৱ উদ্দেশ্য আৰু দুখ লাগে যে যোৱাকালি যে তেওঁ কলে যে ইউপিপিএল বিপিএফ সব আমাৰ লগত কোনো প্ৰভাৱ নেপেলায় এই কথাটো বিপিএফ আৰু ইউপিপিএলে নাকচ কৰা নাই মানে তেওঁ দুটাই দলে মানি লৈছে কি হয় আমি বিজেপি দল লগত কোন হাত মিলাব পাৰো এয়াই লৈ ইউপিপিএল আৰু বিপিএফৰ মাজত প্ৰতিযোগিতা চলি আছে স্থানীয় ৰাইজৰ নিৰাপত্তা মাটি অধিকাৰৰ সম্পৰ্কত মাত্ৰ কংগ্ৰেছ দলে মাত ময়ো তেখেতৰ যুক্তি দৰে তেখেতৰে কথা উত্তৰ কওঁ যে তেওঁ বাংলাদেশী ষ্টাইলৰ কথা কয় মুখ্যমন্ত্ৰীৰ আজি মুখটো কলা হৈ গৈছে যোৰহাট ঝাৰখণ্ড 10 ছেপ্টেম্বৰৰ পৰাজয়ৰ পিছত এতিয়া বিজেপি নেতৃত্ব গম পাই গৈছে যে তেখেতৰ অহংকাৰৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে বিজেপি নিশ্চিতভাৱে চৰকাৰৰ পৰা তেওঁক ত্যাগ দিব লাগিব আৰু সেই কাৰণে নিজকে বচাবলৈ 10 ডিসেম্বৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাদীৰ পৰা আঁতৰাব তেওঁ নিজে কৈলে